हेलो एवरीवन बर्णाले सरू पाकघरले बनाबले लाइছো আজি সৰু মাছ এসা একেটা সৰু সৰু পুঠি মাছ আৰু আজি মই এই মাছ কেটা বনাম জাতিলাওৰ পাতৰি তো মই ভাবিলো আজি আপোনালোকৰ মাজত শেয়াৰ কৰো মই কেনেকৈ জাতিলাওৰ পাতত মাছ পাতৰি বনাও মাছ কেটা বাছি ধুই ৰেডি কৰিছো আৰু নিমখ পৰিমাণ অনুসৰি এড কৰিছো 1 চামুচ হালধিৰ গুৰি এড কৰিছো আধা চামুচ আৰু মই শিলৰত বাটি লৈছো কেঁচা জলকীয়া 4টা দুটা পিয়াজ আৰু জিৰা পেষ্ট কৰি লৈছো 1 চামুচ মই এতিয়া গোটেইখিনি মিক্স কৰি লম সৰিয়হ তেল এড কৰিছো 1.5 চামুচ আৰু এতিয়া মই গোটেইখিনি মিক্স কৰি লম মই চামুচেৰে মিক্স কৰিছো আৰু মই ইয়াতে লৈছো যিখনমান জাতিলাওৰ পাত এসা জাতিলাওৰ পাতখিনি মই ধুই সাফা কৰি লৈছো আৰু এতিয়া অলপ নিমখ মাখিছো মই পাতখিনি এনেকৈ নিমখ মাখি অলপ সময় থৈ দিছো মই মাছখিনি ভালকৈ মিক্স কৰি লৈছো আৰু লাওৰ পাতখিনি নিমখ মাখি থোৱাৰ পিছত এয়া চাওক লেটলেটিয়া হৈ গৈছে আৰু পাতখিনি টিপিলে পানী ওলাই আৰু মই এতিয়া মাছকেইটা দিছো আৰু পাতখন এনেকৈ দিছো মাছখিনি ভালকৈ ঢাকা খাব লাগিব মোৰ পাতখন সৰু সেইকাৰণে মই দুখনকৈ পাত লৈছো হৈ গ'ল এনেকৈ মাছখিনি মই এনেকৈ টপলা কৰি লৈছো লাওৰ পাতত আৰু মই গোটেই মাছখিনি এনেকৈ লাওৰ পাতত বান্ধি ললো টপলা এয়া চাওক আৰু এইফালে মই কেৰাহী গৰম দি দিছো মই কেৰাহীত তেল দিছো আৰু তেলখিনি গৰম হৈছে মই এটা এনেকৈ বহাই দিম আৰু মই ঢাকনি দি দিছো আৰু গেছটো লো ফ্লেমত দিছো আৰু 1 মিনিট পাছত ঢাকনিখন তুলি লৈছো আৰু এতিয়া এটা মই লাহে উলটাই দিম আৰু ঢাকনি দি দিছো আৰু হৈ গ'ল মোৰ মাছ পাতৰি লাওৰ পাতত মই 1 মিনিট বাদে ঢাকনি দি উলট পালট কৰি নমাই ললো এ চাওক মই আপোনালোকক এটা ভাঙি দেখুৱাইছো তো বন্ধুসকল এয়া চাওক হৈ গ'ল মোৰ জাতিলাওৰ পাতৰ মাছ পাতৰি এ চাওক মই আপোনালোকক এটা ভাঙি দেখুৱাইছো তো বন্ধুসকল আপোনালোকে এনেকৈ ঘৰত বনাই টেষ্ট কৰি চাব আৰু আজি মোৰ ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ।